হেল্ল' এভৰিৱান, আজি যিহেতু দেওবাৰ সেইবাবে আমি ওলালোঁ গোপনাথ মহাদেৱ মন্দিৰ। আমি থকা ঠাইৰ পৰা প্ৰায় 30 কিলোমিটাৰ আঁতৰত আৰু আমি ইয়াত গৈ আছোঁ। এইটো হৈছে জামনগৰ ৰাস্তা আৰু ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ গোপনাথ মহাদেৱ মন্দিৰলৈ। এতিয়া আমি ভিতৰুৱা ৰাস্তাটো পালোহি। বহুত ভিতৰত যাব লাগে, মানে পাহাৰৰ ওপৰত আছে মহাদেৱ মন্দিৰ আৰু আমি গাঁৱৰ মাজে মাজে গৈ পামগৈ মহাদেৱ মন্দিৰ। এইবিলাক হৈছে মুংফলি খেতি কৰি ৰাখিছে, বাদামৰ খেতি। তেওঁলোকে এইটো সময়ত ইয়াত বাদামৰ খেতি কৰে, যিহেতু ইয়াত ধানৰ খেতি কৰা নহয়, সেইবাবে বাদামৰ খেতি কৰে। আৰু মই একপি ফটো ৰাখিলোঁ, দেখিছেনে বাৰু? সেইটো ভাগ মন্দিৰ হৈছে ওপৰত। কিমান ওপৰলৈ আমি যাব লাগিব, গৈ গৈ আমি পামগৈ আৰু প্ৰায় মেইন ৰোডৰ পৰা ওপৰলৈ যাব লাগে। 3 কিলোমিটাৰমান ওপৰত যাব লাগে, বিৰাট ওখ। এনেকৈ আমি গৈ আছোঁ ৰাস্তাত আৰু মাজে মাজে ভিডিঅ' কৰি গৈ আছোঁ। ভিউবিলাক চাই মজাই বেলেগ লাগিছে আৰু ৰাস্তাবোৰো বেয়া নহয় দেই। আমি ধুনীয়াকৈ গৈ পালোগৈ বাৰু। আৰু অহা সময়ত তললৈ নমাৰ সময়ততো আৰু ভাল লাগে, কাৰণ তেতিয়াতো মিহিকৈ আহি থাকিব পাৰি নহয় জানো। ওপৰলৈ উঠা সময়তহে অকণমান কষ্ট এটা হয় বাৰু। তথাপি বাইকখনতহে গৈছোঁ, তথাপি ফিল এটা হয় আৰু বাইকে কষ্ট পাইছে বুলি। গৈ আছোঁ। ভক্তসকলো আজি সমাগম ঘটিছিল মন্দিৰত, যিহেতু আজি দেওবাৰ আৰু শাওণ মাহ চলি আছে, সেইবাবে অলপ ভক্ত সংখ্যা দেখা পালোঁ দেই। এইটো মন্দিৰৰ বিষয়ে মই কিছুদিন আগতহে গম পাইছোঁ, আগতে গম পোৱা নাছিলোঁ। তো ভাবিলোঁ আজি যিহেতু বন্ধই গৈ আহোঁ। আৰু ইয়াৰ পৰাই আমি পালোহি। এনেকৈ শিল ভাঙি তেওঁলোকে ৰাস্তা বনাইছে, দেখিছেনে বাৰু? ভিতৰলৈ সোমাই যোৱা ৰাস্তাটো কিবা এটা ভাল লাগে, শিলগুটি আৱৰি ৰাখিছে। সেইদৰে মানে বৰ্ডাৰবিলাকৰ কথা কৈছোঁ। আৰু কনষ্ট্ৰাকশ্যন হৈ আছে, কিবা কিবি বনাই আছে। এতিয়া আপোনালোকে দেখিব ভিতৰৰ মন্দিৰভাগত ফটো বা ভিডিঅ' কৰিবলৈ নিদিয়ে, সেইবাবে ভিডিঅ' কৰা নহ'ল, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। আৰু এয়া মই অকণমান নিজকে ভিডিঅ' কৰি ভালো লাগে, সেইবাবে কৰোঁ। এতিয়া গৈছোঁ মন্দিৰত, সেৱা জনালোঁ। সকলো মংগল হওক, সকলোৱে ভালে কুশলে থাকক, পৃথিৱীখন মংগল হ'বলৈ প্ৰাৰ্থনা কৰিলোঁ। মংগলময় পৰিৱেশ ৰাখিবা বুলি ক'লোঁ ভগৱানক। আৰু মই ওপৰৰ পৰা ভিউটো আপোনালোকক দেখাইছোঁ, কিমান যে ধুনীয়া নহয়। ভিডিঅ'ত ইমানতে আপোনালোকে গম নাপাব, অনুমান কৰিব নোৱাৰিব, কিন্তু ৰিয়েলত ৱাও, আমেজিং, ৱাণ্ডাৰফুল বুলি কয় যে, মেছমাৰাইজিং বুলি কয় যে, সেইকেইটা শব্দ ব্যৱহাৰ কৰি দিছোঁ আপোনালোকৰ মাজত। আৰু এইদৰে গছ গছনি ভৰি থকা এই ভাগ মন্দিৰ, আৰু ইয়াত থাকিবলৈ কিছু ভাল লাগিব দেই। ঠাণ্ডা পৰিৱেশ, যান জঁটায়ন কোনো সমাগম নাই। আৰু ইয়াতে প্ৰসাদ দি আছিলে। প্ৰসাদত মানে আমাৰ দৰে কেঁচা প্ৰসাদ নিদিয়ে, ইয়াত চাহো দিছিলে। চাহ অলপ খালোঁ, মিঠা চাহ। দেন ইয়াত গাঠিয়া আৰু বুনিয়াৰে আমি প্ৰসাদ ভাগ খালোঁ। আৰু দেন আমি ঘৰৰ মুখীয়া হ'বলৈ ল'লোঁ। এয়া আকৌ মিষ্টাৰে মোক ভিডিঅ' কৰি দিলে, মই ক'লোঁ মোক